সাঁতোৰত পুনৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসমৰ আস্থা চৌধাৰীয়ে। 100 মিটাৰৰ পাছত 200 মিটাৰ বাটাৰফ্লাইতো ভংগ অভিলেখ। অসমৰ তাৰকা সন্তৰণবিদ আস্থা চৌধাৰীয়ে সাঁতোৰত আন এক ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। পূৰ্বতে 2021 চনত 100 মিটাৰ বাটাৰফ্লাইত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰা আস্থাই এইবাৰ নতুন অভিলেখ গঢ়িলে 200 মিটাৰতো। মঙলবাৰে ছিংগাপুৰ নেশ্যনেল ছুইমিং চেম্পিয়নশ্বিপত আস্থা চৌধাৰীয়ে মহিলাৰ 200 মিটাৰ বাটাৰফ্লাই ইভেণ্টত 2 মিনিট 17.09 ছেকেণ্ডেৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰাৰ লগতে প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰি সোণৰ পদক জয় কৰে। উল্লেখ্য যে ছিংগাপুৰৰ এই চেম্পিয়নশ্বিপত ভাৰতকে ধৰি এছিয়াৰ অধিকাংশ খেলুৱৈয়ে অংশগ্ৰহণ কৰি সমাগত এছিয়ান গেমছৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে আস্থাই ভাৰতত মে-জুনত হ'বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ যোগেদিহে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিব। আস্থা চৌধাৰীৰ পূৰ্বে মহিলাৰ 200 মিটাৰ বাটাৰফ্লাই ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী আছিল মহাৰাষ্ট্ৰৰ অপেক্ষা ফাৰ্ণাণ্ডেজ। তেওঁৰ সময় আছিল 2 মিনিট 18.18 ছেকেণ্ড। এই সাফল্যৰ বাবে আস্থা চৌধাৰীক অভিনন্দন জনাইছে অসম সাঁতোৰ সংস্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁই আৰু সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও আস্থা চৌধাৰীলৈ অযুত শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।